21 জানুৱাৰীৰ পৰা 25 জানুৱাৰী তাৰিখলৈকে 5 দিনীয়া বনাধ্য কাৰ্যসূচীৰে কলিয়াবৰৰ গড়িটোলত অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ 64 সংখ্যক দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয়টো দিন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুদক্ষ নেতৃত্বত 1959 চনৰে পৰা নাট্য চৰ্চাক গতিশীল কৰাৰ লগতে নাট্য কলা আৰু নাট্য সাহিত্যৰ বিকাশত নিৰলসভাৱে কাম কৰি অহা অসম নাট্য সন্মিলনৰ 64 সংখ্যক দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিনা 64খন পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কাকতিয়ে মূল পতাকা উত্তোলন কৰাৰ লগতে অসম নাট্য সন্মিলনৰ মণ্ডল আৰু জিলা সভাপতি আৰু স্থানীয় নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলে 62খন পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী সমাপন কৰে সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। লগতে কলিয়াবৰৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধি আৰু প্ৰবীণ নাট্যকৰ্মীসকলেও অংশগ্ৰহণ কৰে। সমসাময়িকভাৱে নটসূৰ্য ফণী শৰ্মাকে ধৰি বিশিষ্ট নাট্যশিল্পীসকল জড়িত হৈ পৰা 64 সংখ্যক অসম নাট্য সন্মিলনৰ লগত সংগতি ৰাখি মূকাভিনয় প্ৰতিযোগিতা, শিশু নাট মঞ্চস্থ, শিশু সমাৰোহ, নাট্যগ্ৰন্থ উন্মোচন, পূৰ্ণাংগ নাট প্ৰতিযোগিতা, নপুৰণি নাট্যকৰ্মীসকলৰ প্ৰীতি সন্মিলন, নাট্য সংকলন উন্মোচন আদি বনাধ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসম নাট্য সন্মিলনৰ 64 সংখ্যক দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আনুষ্ঠানিকভাৱে আজিৰ পৰা এই ঐতিহ্যমণ্ডিত কলিয়াবৰত আৰম্ভ হৈছে। পুৱা 64খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণৰ পিছতে এতিয়া তেওঁলোকৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাট্যকৰ্মীসকলক আমি কলিয়াবৰত আদৰণি জনাবলৈ পাই সুখী হৈছোঁ আৰু আশা কৰিছোঁ সকলোৰে সহযোগত 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীটো সফল ৰূপায়ণ হ'ব। লগতে অসমৰ নাট্য আন্দোলনক এটা নতুন গতিধাৰা দিবৰ কাৰণে অসম নাট্য সন্মিলন সফল হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। অসম নাট্য সন্মিলনৰ 64 সংখ্যক কলিয়াবৰৰ অধিৱেশন আজি পতাকা উত্তোলন কৰিলে, কি ক'ব আপুনি? অসম নাট্য সন্মিলন 1958 চনত জন্মগ্ৰহণ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নেতৃত্বত। আজি কলিয়াবৰৰ এই মুক্তিযুদ্ধ স্মৃতি ভৱন গড়িতলত এই প্ৰাংগণত আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ নাট্য সতীৰ্থ, নাট্যকৰ্মী, নাট্য সংগঠকসকল আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আজি ইয়াত আমি পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আজিৰ এই অধিৱেশনৰ কাম আমি আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে গড়িতলৰ বা কলিয়াবৰৰ যি নাট্য পৰম্পৰা আছে, সংস্কৃতিৰ যি পৰম্পৰা আছে, নাট ভাওনা নৃত্যৰ যি পৰম্পৰা আছে, সেই পৰম্পৰাক লগত লৈয়ে অসমৰ এই নাট্য আন্দোলনৰ যিটো প্ৰৱাহ, এই প্ৰৱাহটোক শক্তিমান কৰিব লাগিব আৰু অসমৰ নাট্য আন্দোলনক যে আধুনিক ৰূপ আজি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নভাৱে দিয়া হৈছে, সেই ৰূপক আমি নতুনভাৱে নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ কাৰণে আমি শক্তি দিব লাগিব আৰু তাৰ কাৰণে আমি বিভিন্ন কৰ্মসূচী আমি গ্ৰহণ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰাৰ জৰিয়তে 550 বছৰ আগত বৰদোৱাত এই আধুনিক নাট্য আন্দোলন আৰম্ভ হৈছিল। এই নাট্য আন্দোলনত এটা গতিশীল ৰূপ দিয়াৰ কাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি সপোন, সেই সপোনক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। অসম নাট্য সন্মিলনে সন্মুখৰ প্ৰতিটো দিন, প্ৰতিটো কাৰ্যক্ষেত্ৰত অসমৰ এই নাট্য আন্দোলনৰ জৰিয়তে এই সমাজখনক এটা
নতুন গতি দিবৰ কাৰণে চেষ্টা চলাব আৰু তাৰ কাৰণে এই কাৰ্যসূচী কৰ্মসূচী লোৱাৰ কাৰণে এই আমাৰ কলিয়াবৰবাসী ৰাইজে যি আমাক উৎসাহ দিছে ইয়াৰ মাননীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত ইয়াত যিখিনি ইয়াত কাম আৰম্ভ হৈছে সেই ক্ষেত্ৰত আমি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ যে অভ্যৰ্থনা সমিতিয়ে যথেষ্টখিনি কষ্ট কৰি ইয়াত এই অনুষ্ঠানটো আজি গঢ়ি তুলিছে আৰু মই ভাবোঁ যে ই অতি সাফল্যমণ্ডিতভাৱে পৰিসমাপ্তি ঘটিব আৰু ইয়াৰ জৰিয়তে অসমত নাট্য আন্দোলনৰ এটা নতুন ধাৰা সৃষ্টি হ'ব। চৰকাৰৰ সহযোগিতা আমি বিচাৰিছোঁ আৰু চৰকাৰৰ সহযোগিতা অবিহনে এনেধৰণৰ জাতীয় অনুষ্ঠান এটা আগবাঢ়ি যোৱাটো অসম্ভৱ। অসম নাট্য সন্মিলন এটা জাতীয় অনুষ্ঠান, বিভিন্ন সাহিত্যবাকে ধৰি বিভিন্ন জনজাতিৰ যিবিলাক সভা আছে তেওঁলোককো ইতিমধ্যে চৰকাৰে সাহায্য প্ৰদান কৰিছে আৰু অসম নাট্য সন্মিলনকো আমি আমাৰ যিটো ন্যাস পুঁজি আছে তাত 3 কোটি টকা তেওঁলোকক দিয়াৰ কাৰণে আবেদন জনাইছোঁ। আমাৰ নাট্যকৰ্মীসকলৰ দুৰ্গত যিসকল নাট্যকৰ্মী আছে তেওঁলোকক সুযোগ তেওঁলোকৰ সহায় কৰিবৰ কাৰণে যিবিলাক আঁচনি লৈছে সেই আঁচনি ৰূপায়ণৰ কাৰণে অসম নাট্য সন্মিলনে সহযোগিতা কৰিব। অসম নাট্য সন্মিলনে বিভিন্ন সময়ত চৰকাৰক আবেদন জনাই আহিছিল। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে তেনেধৰণৰ আঁচনি তেওঁলোকে গ্ৰহণ কৰিছে আৰু ভৱিষ্যতৰ দিনবোৰত নাট্যকৰ্মীসকলৰ নতুন দিন আহিব আৰু সমাজত এই নাট্য আন্দোলনৰ জৰিয়তে এখন নতুন সংস্কৃতিবান সমাজ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমাক অৰিহণা যোগাত সুযোগ দিব।